এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। বাল্য বিবাহ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ডাঙৰ ৰায়। হয় দৰ্শকসকল, বাল্য বিবাহ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিলে ডাঙৰ ৰায়। এতিয়াৰে পৰা বাল্য বিবাহ বিৰোধী আইনক প্ৰভাৱিত কৰিব নোৱাৰে পাৰ্চনেল লয়ে। কোনো ধৰণৰ পাৰ্চনেল লয়ে বাল্য বিবাহৰ আইনৰ ওপৰত নহয় বুলি মন্তব্য দিলে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে। আৰু লগতে মন্তব্য কৰি কয়, নাবালিকা অৱস্থাত কৰোৱা বিবাহে নিজ ইচ্ছাৰ জীৱন সংগী বিচৰাৰ বিকল্প লাভ নকৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড় আদালতে দিলে এই ৰায়। বাল্য বিবাহ বিৰোধী আইনত কাৰো ক্ষতি নোহোৱাকৈ দণ্ড দিয়াৰ বিধি আছে বুলিও মন্তব্য কৰে। এয়ে যথেষ্ট নহয় বুলিও মন্তব্য কৰি কয় উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনে। বাল্য বিবাহ বিৰোধী আইন 2006ৰ পাৰ্চনেল লৰ ওপৰত প্ৰভাৱিত হ'ব। আজি এইদৰে বাল্য বিবাহ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনে দিলে ডাঙৰ ৰায়। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। হাজাৰ হাজাৰ যুৱকক চৰকাৰে দিব ধন, কেনেকৈ কৰিব লাগিব আবেদন, আগলৈ সকলো তথ্য জনাই আছোঁ। হয় দৰ্শকসকল, ৰাজ্যৰ যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ দিলে হিমন্ত চৰকাৰে। আবেদন কৰিবলৈ আকৌ সাজু হওক। আহি আছে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0। ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীসকললৈ চৰকাৰে আনিলে ভাল খবৰ। পুনৰ 2 লাখ টকাৰ পৰা 5 লাখ টকালৈকে ধন দিব ৰাজ্য চৰকাৰে। 28 বছৰ বয়সৰ পৰা 45 বছৰ বয়সৰ যুৱক যুৱতীসকলে কৰিব পাৰিব আবেদন। cmaa.assam.gov.in যোগে আবেদন কৰিব পাৰিব উদ্যমী যুৱক যুৱতীসকল। আৰু এই আঁচনিৰ বাবে দক্ষতা, অভিজ্ঞতা, উপাৰ্জন সম্পৰ্কীয় কামৰ জ্ঞান থাকিব লাগিব আবেদনকাৰীৰ। আগ্ৰহী অৰ্হতা সম্পন্ন আবেদনকাৰীয়ে জমা দিব লাগিব প্ৰকল্পৰ প্ৰতিবেদন। আবেদনকাৰীৰ থাকিব লাগিব ঠিকনা প্ৰমাণপত্ৰ, পান কাৰ্ড, বেংক একাউণ্ট। আৰু লগতে এই আঁচনিৰ বাবে নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়নভুক্ত হ'ব লাগিব আবেদনকাৰীৰ নাম। আবেদনকাৰীৰ ন্যূনতম শিক্ষাগত অৰ্হতা হ'ব লাগিব 10ম শ্ৰেণী উত্তীৰ্ণ। মুখ্যমন্ত্ৰীয়ে আত্মনিৰ্ভৰ আঁচনিৰ পূৰ্বে বেংকৰ পৰা ঋণ লৈ পৰিশোধ নকৰা যুৱকে নাপাব এই আঁচনিৰ সুবিধা। ইতিমধ্যে এই আঁচনিৰ দ্বাৰা 25,000 যুৱ উদ্যমীক দিয়া হৈছে চৰকাৰী ধন। এইবাৰ আকৌ 75,000 যুৱক যুৱতীসকলক বিত্তীয় সাহায্য দিব ৰাজ্য চৰকাৰে। আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যবাসীৰ বাবে হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ 7টা ডাঙৰ সিদ্ধান্ত। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানুচ বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় কৰ্মচাৰীৰ সমাহাৰত বৃদ্ধি পাব এই মৰগীয়া বানুচ। ৰাজ্যৰ কৰ্মচাৰীৰ 4% বৃদ্ধি পালে মৰগীয়া বানুচ। পূৰ্বে 42% মৰগীয়া বানুচ দি আহিছিল কৰ্মচাৰী। কিছুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰে 4% মৰগীয়া বানুচ বৃদ্ধি কৰিছিল। আৰু ইয়াৰ পিছতে অসম চৰকাৰৰ বৃদ্ধি কৰিলে কৰ্মচাৰীসকলৰ মৰগীয়া বানুচ। 46%লৈকে বৃদ্ধি পালে মৰগীয়া বানুচ। ডিচেম্বৰ মাহৰ 1 তাৰিখৰ পৰা লাভ কৰিব এই সুবিধা। জুলাই মাহৰ পৰা নৱেম্বৰ মাহলৈ যি বকেয়া থাকিব 2টা কিস্তিত লাভ কৰিব এই ধনৰাশি। ছোৱালীৰ এডমিশনৰ দায়িত্ব চৰকাৰে নিজৰ মূৰৰ ওপৰত লৈছে। তাৰ মানে ল'ৰা ছোৱালীৰ শিক্ষাৰ বাবে আজি আমাৰ সমাজে, আমাৰ পিতৃ মাতৃসকলে আগতকৈ কম টকা খৰচ কৰিব লাগে। এই মাহৰ পৰা নিযুত মইনা আঁচনি আৰম্ভ হ'ব। কলেজত গ'লে ছোৱালীসকলে মাহত 1,000, 12,500 আৰু 2,400 টকা, ইউনিভাৰ্চিটিত গ'লে 2,500 টকাকৈ মাহত চৰকাৰৰ পৰা পাব। চৰকাৰে আপোনালোকক চাউলৰ লগতে আমি আপোনালোকক দালিও কম দামত দিম, চেনিও কম দামত দিম, নিমখো কম দামত দিম। এতিয়া মাজে মাজে কংগ্ৰেছৰ মানুহবিলাকে মোক ফেচবুকত হাঁহি থাকে, মামাই দালি দিব, দালিৰে ৰাজনীতি কৰিব, চেনিৰে কৰিব, মিঠাতেলৰে কৰিব, গেছে কৰিব। কংগ্ৰেছৰ মানুহবিলাকৰ ঘৰত বহুত টকা আছে, কিন্তু দুখীয়া মানুহে বুজি পায় মহিলা উদ্যমিতাৰ প্ৰয়োজনীয়তা কিমান। দুখীয়া মানুহে বুজি পায় চাউল দালিৰ প্ৰয়োজনীয়তা কিমান। আজি যদি এদিন যদি মই চাউল বন্ধ কৰি দিওঁ, এদিন যদি অৰুণোদয় বন্ধ কৰি দিওঁ, তেতিয়া এদিন যদি নামভৰ্তি টকা বন্ধ কৰি দিওঁ, এদিন যদি নিযুত মইনাৰ টকা বন্ধ কৰি দিওঁ,
দুখীয়া মানুহবিলাকে কিমান অন্তৰত দুখ পাব তাক কংগ্ৰেছে বুজিব নোৱাৰে, তাক অকল মানুহৰ লগত থাকি ৰাজনীতি কৰা মানুহে বুজি পাব।